ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত পুনৰ খোদিত হ'ল এগৰাকী অসমীয়াৰ নাম। অসমক গৌৰৱান্বিত কৰি দুবাৰকৈ আজুৰিলে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। শুকুৰবাৰে ঘোষণা কৰা ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচনাৰ স্বৰ্ণকমল লাভ কৰিলে অসমৰ বিশিষ্ট চলচ্চিত্ৰ সমালোচক, লেখক তথা চলচ্চিত্ৰ নিৰ্মাতা উৎপল দত্তই। একাধাৰে চিত্ৰ সাংবাদিক, সমালোচক আৰু চিত্ৰ নিৰ্মাতা উৎপল দত্তই চলচ্চিত্ৰ সমালোচনাৰ বাবে জুৰীৰ বিশেষ উল্লেখৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল আৰু পুনৰ এবাৰ ৰাষ্ট্ৰীয় সন্মানেৰে উজলিছে উৎপল দত্ত। তেওঁৰ বিনোদনধৰ্মী মাহেকীয়া আলোচনী বিস্ময় আৰু উত্তৰ পূৰ্বাঞ্চলৰ অসম চলচ্চিত্ৰ জগত বিষয়ক সাংস্কৃতিক আলোচনী ৰূপকাৰৰ সৈতে চলচ্চিত্ৰ সাংবাদিক আৰু সমালোচক হিচাপে জড়িত আছিল। পিছলৈ তেওঁ আকাশবাণী গুৱাহাটীত যোগদান কৰে। তেওঁৰ এখন গ্ৰন্থ 24 ফ্ৰেমছ আকাশবাণী গুৱাহাটীত অনুষ্ঠান হিচাপে প্ৰচাৰিত হৈছিল। আকাশবাণীৰ ৰাঁচীৰ কেন্দ্ৰ অনুষ্ঠান বিভাগৰ মুৰব্বী হিচাপে তেওঁৰ অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ আকাশবাণীৰ অন্যান্য কেন্দ্ৰ ডিব্ৰুগড়, নগাঁও, হাফলং, গুৱাহাটী আৰু ৰাঁচীৰ লগত জড়িত আছিল। ২৪ বছৰ তেওঁ জড়িত আছিল আকাশবাণীৰ সৈতে। ৮ বছৰ কাল ধাৰাবাহিকভাৱে চলচ্চিত্ৰম গোষ্ঠীৰ অধ্যক্ষ আৰু চলচ্চিত্ৰম নেশ্যনেল ফিল্ম ফেষ্টিভেলৰ সঞ্চালক আছিল উৎপল দত্ত। কিছু বছৰ তেওঁ চিনেমা ইণ্ডিয়া ইণ্টাৰনেশ্যনেল বিশেষ সংবাদদাতা হিচাপে অসমক প্ৰতিনিধিত্ব কৰিছিল। অসমীয়া বহু কাকত আলোচনীত নিয়মীয়া লেখক তেওঁ। বৰ্তমান তেওঁ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ পৰিবেশ কলা শাখাৰ ডিন হিচাপে কৰ্মৰত। তেওঁ পৰিচালনা কৰা চুটিছবি বাইলেণ্ড 2, থ্ৰ ট্ৰাষ্ট এণ্ড ফেয়াৰ, বৰগীত এটি ধ্ৰুপদী ৰত্ন, ভাৰতৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলকে ধৰি বিভিন্ন দেশী বিদেশী চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। উল্লেখযোগ্য যে তেখেতৰ উপৰিও আদিত্যম শইকীয়াৰ পৰিচালিত ছবি ৰঙা টাপু ১৯৮২ লাভ কৰে শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান। আনহাতে প্ৰবাল খাউণ্ডৰ টাইফাকে ভাষাৰ ছবিলৈও আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। তেওঁৰ পাইটাং ষ্টেপ অফ হ'বলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ টাইফাকে ভাষাৰ ছবিৰ সন্মান। শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ সন্মান লাভ কৰিছে শিল্পিকা বৰদলৈয়ে। তেওঁ অকাহিনী চিত্ৰৰ শাখাত এই সন্মান লাভ কৰিছে। শিল্পিকা বৰদলৈয়েও দ্য স্পিৰিট ড্ৰিমছ অফ চেৰাওৰ পৰিচালক। এই চিনেমাখন নিৰ্মাণ কৰা হৈছে মিজো ভাষাত। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।